অসমীয়াৰ বাপুতি সাহোন ৰঙালী বিহুলৈ মাজত মাথো কেইটামান মুহূৰ্ত সোমবাৰে গুৰু বিহু প্ৰতিজন অসমীয়াৰ মন প্ৰাণ ৰঙালী ৰঙেৰে ৰঙীন হৈ পৰিছে ঢোল পেপা গগনাৰ মাতত মুখৰিত অসমৰ আকাশ বতাহ বিহুক আদৰিবলৈ ৰাজ্যজুৰি ব্যাপক প্ৰস্তুতি তাৰ মাজতে উত্তৰ গুৱাহাটীস্থিত উত্তৰ পূৰ্বাঞ্চল মাল্টি স্পেচিয়েলিটি হস্পিটেল জিএনআৰচিত বিহুৰ পাৰভঙা উচা চিকিৎসালয়খনত ভৰ্তি হৈ থকা ৰোগী এটেণ্ডেন্ট চিকিৎসক নাৰ্ছ কৰ্মচাৰীসকলে যাতে ৰঙালীৰ আনন্দৰ পৰা বঞ্চিত হ'বলগীয়া নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি উদযাপন কৰা হৈছে প্ৰাক ৰঙালী উৎসৱ এই বৰ্ণাঢ্য অনুষ্ঠানটি উন্মোচন কৰে অসম গৌৰৱ সন্মানেৰে সন্মানিত তথা 2023 চনত বিহু নৃত্যক গিনিছ বুক ৰেকৰ্ড গঢ়াৰ আঁৰত থকা বিহু নাচৰ মূল কোৰিঅগ্ৰাফাৰ ৰঞ্জিত গগৈ অনুষ্ঠান মুকলি কৰি শিল্পীগৰাকীয়ে জিএনআৰচি কৰ্তৃপক্ষক উচ্চ প্ৰশংসা কৰাৰ লগতে হস্পিটেল চৌহদত বিহু উদযাপন তেওঁৰ জীৱনৰ অনন্য অনুভৱ বুলি উল্লেখ কৰে 2006 চনৰ বিহু সম্ৰাজ্ঞী তথা উত্তৰ গুৱাহাটী জিয়ৰী সীমা কাকতিকো সম্বৰ্ধনা জনোৱা হয় অনুষ্ঠানত জনপ্ৰিয় গায়িকা ৰিচা ভৰদ্বাজ আৰু মনিষা শৰ্মা সংগীত পৰিৱেশনেৰে অনুষ্ঠানটিক কৰি তোলে অধিক জোপাল অনুষ্ঠানটিত নিমন্ত্ৰিত অতিথিসকলৰ লগতে জিএনআৰচি মেডিকেলৰ কৰ্মচাৰী এছিয়ান ইনষ্টিটিউট অফ নাৰ্ছিং এডুকেশ্যনৰ ছাত্ৰীসকলৰ আৰু ব্যয়সাধ্য স্বাস্থ্য আঁচনিৰ কৰ্মচাৰীসকলে বিহু নৃত্য অন্যান্য লোকনৃত্য আৰু সংগীত পৰিৱেশন কৰি প্ৰাক ৰঙালীৰ পৰিৱেশ অধিক ৰঙীন কৰি তোলে জিএনআৰচি মেডিকেলৰ মেডিচিন বিভাগৰ বিশেষজ্ঞ ডাক্তৰ অশোক সিং ইউৰলজি বিভাগৰ বিশেষজ্ঞ ডাক্তৰ দিলৰুবা আহমেদে পৰিৱেশন কৰা বিহু সুৰীয়া গানৰ মধুৰ কণ্ঠস্বৰ আছিল অনুষ্ঠানৰ অন্যতম সংযোজন জিএনআৰচি মেডিকেলৰ কাৰ্যবাহী সঞ্চালক ডাক্তৰ মাধুৰ্য বৰা মুখ্য কাৰ্যবাহী বিষয়া প্ৰদীপ সন্দিকৈ মুখ্য কাৰ্যকৰী বিষয়া চিদানন্দ তালুকদাৰ মেডিকেল এডমিনিষ্ট্ৰেটৰ ডাক্তৰ প্ৰীতম কুমাৰ চৌবে সকলোকে বিহুৰ শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে হস্পিটেল চৌহদত প্ৰাক ৰঙালী বিহু উদযাপনৰ লক্ষ্য আৰু উদ্দেশ্য ব্যাখ্যা কৰে আমি অসমীয়া বিলাকৰ মন মগজুত কোনোবাখিনি নহয় কোনোবাখিনিত সদায় বিহু এটা সোমাই থাকে তাতেই যেতিয়া বহাগ আহে কোনোবাখিনি যেন ওলাই আহিবলৈ বিচাৰে আমিও জিএনআৰচিৰ কৰ্মচাৰী আৰু স্থানীয় ৰাইজৰ সহযোগত ইয়াত বিহু উদযাপন কৰিবলৈ গৈছো বিহু আহিবলৈ আৰু 2টা দিন বাকী আছে সেয়ে আমি ইয়াক নাম দিছো প্ৰাক ৰঙালী বিহু আৰু এই প্ৰাক ৰঙালী বিহুত আমাৰ সকলো কৰ্মচাৰীয়ে আহি পেলাই ইয়াত সহযোগ কৰিছেহি অসমৰ বিশিষ্ট শিল্পী ৰঞ্জিত গগৈ যাক আমি অসম গৌৰৱ বুলি জানো তেখেতে আজি আমাৰ অনুষ্ঠানৰ শুভাৰম্ভ কৰে লগতে যশস্বী শিল্পী ৰিচা ভৰদ্বাজেও আজি এই অনুষ্ঠানত অংশগ্ৰহণ কৰে বছৰৰ দৰে এই বছৰো আমি উত্তৰ গুৱাহাটীস্থিত জিএনআৰচি মেডিকেলত ৰঙালী বিহু উদযাপন কৰিছোঁ এই ৰঙালী বিহু উদযাপনৰ উদ্দেশ্য হৈছে আমাৰ হস্পিটেলত যিসকল ৰোগী বা ভৰ্তি হৈ থাকে বা তেখেতসকলৰ এটেণ্ডেণ্টসকল থাকে তেখেতসকলে যাতে ৰঙালী বিহুৰ উৎসাহ উল্লাসৰ পৰা বঞ্চিত নহয় সেই উদ্দেশ্যে আমাৰ এই হস্পিটেলত প্ৰত্যেক বছৰে আমি ৰঙালী বিহু উদযাপন কৰি আহিছোঁ আজিৰ আমাৰ এই ৰঙালী বিহুৰ কাৰ্যসূচীত আছিলে আমাৰ বিশিষ্ট অতিথি হিচাপে আমন্ত্ৰিত আমি আমাৰ আটাইৰে শ্ৰদ্ধা আৰু মৰমৰ শ্ৰীযুত ৰঞ্জিত গগৈদেৱ ডাঙৰীয়া আৰু আমাৰ অসমৰ বিশিষ্ট কণ্ঠশিল্পী শ্ৰী ৰিচা ভৰদ্বাজ মনিষা দেৱী ইত্যাদিসকলে অনুষ্ঠান পৰিৱেশন কৰি আমাৰ আটাইকে ইয়াত এই অনুষ্ঠানটি জীপাল কৰি তুলিছে।